ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হোৱাৰ কামনাৰে আৰম্ভণি কৰিছোঁ এক বিশেষ ৰাশিফল। এই বিশেষ ৰাশিফল শুক্ৰ গ্ৰহৰ প্ৰভাৱত, শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনৰ ফলত সৌভাগ্যৰ দৰ্জা খোল খাব বুলি কোৱা হৈছে। জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী 4টাকৈ বিশেষ ভাগ্যশালী ৰাশিৰ 4 বিশেষ ৰাশি লাভ কৰিব সামাজিক সন্মান, ঐশ্বৰ্য, বিভূতি, সম্পত্তি, বিলাসিতাৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিত সৌভাগ্য। শুক্ৰ গ্ৰহ এবাৰ কুম্ভ ৰাশিত আহিব আৰু সেই কুম্ভ ৰাশিত শুক্ৰ গ্ৰহ অহাৰ লগে লগে সৌভাগ্যৰ দৰ্জা খোল খাই যাব 4টাকৈ বিশেষ ৰাশিৰ। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী সমস্ত গ্ৰহ সকলোবোৰ গ্ৰহৰ নিৰ্দিষ্ট সময়ে সময়ে পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনৰ ফলতেই আমি প্ৰস্তুত কৰি উলিয়াও বিশেষ ৰাশিফল। কোন কোন ৰাশিৰ শুভ, কোন ৰাশিৰ অশুভ, কোন ৰাশিৰ মজলীয়া ফলাফল হ'ব পাৰে তাৰ বিষয়ে আমি আপোনালোকক জনাই আহিছোঁ। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। শুক্ৰ গ্ৰহ মকৰ ৰাশিত অহাৰ লগে লগে বিশেষভাৱে শনি গ্ৰহৰ দ্বিতীয় ৰাশি কুম্ভ ৰাশিত যাত্ৰা আৰম্ভ কৰিব। এই ক্ষেত্ৰত কুম্ভ ৰাশিত শুক্ৰ শনিৰ এক বিশেষ সংযোগ প্ৰস্তুত হ'ব। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী শুক্ৰ গ্ৰহ বৃষ তুলা ৰাশিৰ অধিপতি গ্ৰহ। এনে ক্ষেত্ৰত শুক্ৰ মীন ৰাশিত উচ্চ আৰু কন্যা ৰাশিত নিম্ন। শুক্ৰ গ্ৰহ ট্ৰানজেকশ্যন প্ৰায় 1 মাহৰ হয় বা শুক্ৰ গ্ৰহৰ গতিকাল 1 মাহৰ হয়। কুম্ভ ৰাশিত শুক্ৰ গ্ৰহৰ গমনৰ বাবে কিছু ৰাশিৰ বাবে ভাগ্য উজ্জ্বল হ'ব বুলি কোৱা হৈছে। আৰ্থিক লাভৰ সুযোগ, চাকৰি লাভৰ সুযোগ, কৰ্ম লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। আমি পোনপটীয়াকৈ জনাই ল'ব বিচাৰিছোঁ সৌভাগ্যশালী বিশেষ ইতিবাচক ফলাফল লাভ কৰা এই বিশেষ ৰাশিকেইটাৰ বিষয়ে। নিশ্চয়কৈ আপোনালোকে আমাৰ সৈতে যদি আপোনাৰ একান্ত ব্যক্তিগত জন্মকুণ্ডলী দেখুৱাব বিচাৰে বা আপোনাৰ জন্ম সংক্ৰান্তে জানিব বিচাৰে, গ্ৰহৰ দশা জানিব বিচাৰে বা কোন গ্ৰহৰ ৰত্ন ধাৰণ কৰিলে শুভ অশুভ তাৰ বিষয়ে জানিব বিচাৰে, যোগাযোগ কৰিব পাৰে। আমাৰ ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে। নিশ্চয়কৈ এবাৰ চাই ল'ব আৰু বিশুদ্ধ গ্ৰহৰত্ন আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি ক্ৰয় কৰিব পাৰিব। প্ৰথম সৌভাগ্যৱান ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ 11 নম্বৰ ঘৰত প্ৰৱেশ কৰিব শুক্ৰ গ্ৰহ, অৰ্থাৎ আপোনালোকৰ এই 11 নম্বৰ ঘৰ বিশেষভাৱে ইনকামৰ স্থান বুলি কোৱা হয়, আয়ৰ স্থান বুলি কোৱা হয়। এই 11 নম্বৰ স্থানত আপোনালোকৰ বিশেষ শুভ মংগলময় পৰিৱৰ্তন আহিব আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন আপোনালোকৰ আহিব। আয় বৃদ্ধি হ'ব, আপোনালোকৰ হঠাৎ অৰ্থ বৃদ্ধিৰ যোগ, উল্লেখযোগ্য কিছু কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আয় বৃদ্ধি পাব বুলি কোৱা হৈছে। অৰ্থনৈতিক অৱস্থা আপোনালোকৰ পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাব। চাকৰি লাভৰ সম্ভাৱনাও আছে আৰু চাকৰি কৰি থকা সকলৰ বাবেও আপোনালোকৰ বাবে অৰ্থনৈতিক উন্নতিৰ যুগৰ লগতে বিদ্যা লাভৰ যুগ দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আহিছোঁ দ্বিতীয় সৌভাগ্যৱান ৰাশিলৈ। দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ ৰাশিৰ ষষ্ঠ ঘৰত অৰ্থাৎ 6 নম্বৰ হাউচত প্ৰৱেশ কৰিব শুক্ৰ গ্ৰহ। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী এই ঘৰ বিশেষভাৱে শিক্ষা, ধৰ্ম, পৰিবাৰ, পৰিয়াল আৰু
বন্ধুবৰ্গক বুজোৱা হয়। এনে ক্ষেত্ৰত এই ঘৰত শুক্ৰ গ্ৰহৰ প্ৰৱেশৰ লগে লগে আপোনালোকৰ নিজৰ সামাজিক জীৱন, নিজৰ বন্ধু-বান্ধৱ, পৰিয়ালৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰত অগ্ৰগতিৰ দিশ দেখা গৈছে। সামাজিক সন্মান বৃদ্ধিৰ যুগ, মান মৰ্যাদা লাভৰ যুগৰ লগতে পদ প্ৰতিষ্ঠা লাভৰ যুগ দেখা গৈছে। আনফালে আমি যদি ক'ব বিচাৰো চাকৰি লাভৰ সম্ভাৱনাৰ কথা, তেনেহ'লে চাকৰি লাভৰ সম্ভাৱনাও আছে আৰু মান সন্মান খ্যাতি কৰ্মৰ ফলাফল আপোনালোকে লাভ কৰিব পাৰিব যোগ্যতা অনুযায়ী। এবাৰ আহিছো তৃতীয় সৌভাগ্যৱান ৰাশিলৈ। তৃতীয় সৌভাগ্যৱান ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ পঞ্চম ঘৰত এই বিশেষ পৰিৱৰ্তন ঘটিবলৈ গৈ আছে। আপোনালোকৰ পঞ্চম ঘৰত পৰিৱৰ্তন কৰিব। এই ক্ষেত্ৰত শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিত প্ৰথমতে আপোনালোকৰ শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনৰ বাবে যথেষ্ট উপকাৰ পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা আহিব। চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যুগ, নতুন কৰ্মৰ সংস্থাপনৰ সম্ভাৱনা বৃদ্ধি, বিদ্যা লাভৰ যুগ আৰু অৰ্থনৈতিক উন্নতিৰ যুগ দেখা গৈছে। প্ৰেম, ভালপোৱা, বিভিন্ন প্ৰকাৰৰ সম্বন্ধৰ ক্ষেত্ৰত শুভ ফলাফল আছে। আহিছো চতুৰ্থ সৌভাগ্যৱান ৰাশিলৈ। চতুৰ্থ সৌভাগ্যৱান ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ ৰাশিত ঊৰ্ধ্বগতিত শুক্ৰ গ্ৰহৰ পৰিৱৰ্তন হৈছে। এনে পৰিস্থিতিত আপোনালোকৰ পৰিৱৰ্তন অনুকূল হিচাপে প্ৰমাণিত হ'ব। শুক্ৰ গ্ৰহৰ পৰিৱৰ্তনত বিশেষভাৱে চাকৰিজীৱীসকল আৰু কৰ্মজীৱনত জড়িত হৈ থকা ব্যক্তিসকল সকলোৰে অৰ্থনৈতিক লাভৰ সুযোগ আহিব আৰু আপোনালোকৰ স্বাস্থ্য ভালে থাকিব। সৰ্বতো প্ৰকাৰৰ পাৰিবাৰিক সুখ, সমৃদ্ধি, সামাজিক সুখ, মান সন্মান, পদ প্ৰতিষ্ঠা লাভৰ যুগ আছে। জীৱনশৈলীৰ সাল সলনি হ'ব পাৰে। আপোনালোকৰ জীৱনশৈলীৰ সাল সলনি হ'ব পাৰে, পৰিৱৰ্তন হ'ব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত শুভ ফল, মনৰ ইচ্ছা আকাংক্ষা আপোনালোকৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবেও বিদ্যা লাভৰ যুগ প্ৰস্তুত হৈছে, অৰ্থনৈতিক উন্নতিৰ যুগ প্ৰস্তুত হৈছে আৰু ব্যৱসায়ীসকলৰ বাবে শুভ যুগ প্ৰস্তুত হৈছে। যিসকলে কৰ্ম প্ৰত্যাশী কিছু কৰ্ম কৰিব বিচাৰে, নিজৰ বাবে, পৰিয়ালৰ বাবে, নিজৰ সংস্থাপনৰ বাবে, তেওঁলোকৰ বাবে কৰ্ম লাভৰ যুগ, চাকৰি লাভৰ যুগ আছে। গতিকে এক শুভ মংগলময় বাৰ্তা বুলি ক'ব পাৰি। এই বাৰ্তা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। নিশ্চয়কৈ আপোনালোকে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। সকলোৰে প্ৰত্যেকটো দিন, প্ৰত্যেকটো ক্ষণ প্ৰাপ্তিৰ ক্ষণ হওক, সমৃদ্ধিৰ ক্ষণ হওক আৰু উন্নতিৰ সময় হওক, তাৰ কামনাৰে সামৰিছোঁ এই ৰাশিফল। ধন্যবাদ।